গোমা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সজল কুমাৰ সিংহৰ বিৰুদ্ধে খৰব ABMSO। গোমা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত সজল কুমাৰ সিংহৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত বাধা প্ৰদান কৰিব বুলি সকিয়নি দিছে ABMSOৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাহিদুল ইছলামে। ABMSOৰ নেতা জাহিদুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লগতে কয় যে গোমা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সজল কুমাৰ সিংহই গাঁৱে ভূঞে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ABMSOৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ নাম লৈ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ আস্থাভাজন হোৱাৰ বাবে চেষ্টা চলাই আছে। ইছলামে কয় যে সজল কুমাৰ সিংহই ইমান দিনে লাফিকুল ইছলাম আহমেদৰ নাম এবাৰো লোৱা নাছিল যদিও নিৰ্বাচন অহাৰ লগে লগে প্ৰয়াত সভাপতিগৰাকীৰ নাম লৈ ৰাইজৰ মাজত প্ৰচাৰ চলাই আছে। হয় চাওক, হতিয়াকৈ বিটিআৰ নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ আজিৰ দিনত গোমা সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী সজল কুমাৰ সিনহা ডাঙৰীয়াত BTCৰ কাৰ্যবাহী সদস্য ডাঙৰীয়াই বিভিন্ন সভা সমিতিত দেখিবলৈ পাইছোঁ আমাৰ ABMSOৰ প্ৰায়ত সভাপতি শহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক লৈ তেখেতে বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ আৱেগ অনুভূতি ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ আস্থা লোৱাৰ যি পৰিকল্পনা আৰম্ভ কৰিছে, ইয়াক আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ যোৱা 5টা বছৰ সজল ডাঙৰীয়াই BTCত নিৰ্বাচিত হৈ তেখেতে ইয়াতে দায়িত্বত থাকিল, চৰকাৰৰ দায়িত্বত থাকিল, কিন্তু আমি কোনো এটা দিন সজল কুমাৰ ডাঙৰীয়াৰ মুখেৰে লাফিকুল ইছলাম ডাঙৰীয়াৰ মাত এষাৰ শুনা নাপালোঁ। কিন্তু নিৰ্বাচন অহাৰ লগে লগে লাফিকুল ইছলাম ডাঙৰীয়া তেখেতৰ ইমানেই আপোন হৈ পৰিল, লাফিকুল ইছলাম ডাঙৰীয়াক লৈ তেখেতে আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মাজত যায় আমাৰ ABMSOৰ বা ধৰ্মীয় সংখ্যালঘু ৰাইজৰ আৱেগ অনুভূতিক লৈ তেখেতে খেলা কৰা আৰম্ভ কৰিছে। আজি আপোনালোকৰ জৰিয়তে সজল ডাঙৰীয়াক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, অনাগত দিনত যদি ABMSOৰ প্ৰয়াত সভাপতি শহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ আৱেগ অনুভূতিক লৈ তেখেতে খেলা কৰে, তেনেহ'লে আমি এই নিৰ্বাচনতে সজল কুমাৰ ডাঙৰীয়াক তেখেতক আমি BTCৰ যি গোমা সমষ্টি আছে, এই গোমা সমষ্টিত আমাৰ ধৰ্মীয় সংখ্যালঘুৰ বিভিন্ন গাঁৱে ভূঞে যি তেখেতসকলে প্ৰচাৰ কৰি আছে, এই প্ৰচাৰ কৰাৰ কিন্তু আমি ABMSOয়ে বাধা প্ৰদান কৰিম আৰু আমাৰ গাঁওবোৰক তেখেতক নিষিদ্ধ ঘোষণা কৰিব কিন্তু বাধ্য হ'ম।